মিস্ত্রি কাম কৰিছিলোঁ নহয় অনুষ্ঠানটো চলাই যাবৰ কাৰণে সভাপতি হাতত মাইক্ৰফোনটো পৰিদৰ্শক মহোদয় ছাৰক যেতিয়া আমাৰ বিদ্যালয়ত এদিন ছাৰ আহিছিলে এটা অনুষ্ঠানত আগষ্ট 2025ত তেতিয়া ছাৰে এদিন কৈছিল যে কোনো ধৰণৰ ছায়েন্সৰ ছাৰ লেবৰেটৰী নাই আমি জাষ্ট বস্তুখিনি অলপ ঠাইতে থৈ দিছোঁ তেতিয়া ছাৰ আচৰিত হৈ গ'ল ছাৰে কৈছে কি ছায়েন্সৰ লেব নাই নেকি মই নাই বুলি কোৱাত ছাৰে এদিন মোক অফিচলৈ মানে মোক মাতিছিল মই অফিচত গৈছিলোঁ তেতিয়া ছাৰে মানে সেই কথাষাৰ খুব গুৰুত্ব সহকাৰে লৈ মইতো নাজানিম ছাৰে কাক ফোন কৰিছিলে কিন্তু মোৰ সন্মুখৰ পৰাই মই ষ্টাফতো কৈছিলোঁ ছাৰে 2-3 ঠাইত ফোন কৰি কৈছে যে বাটিপৰীয়া হাইস্কুলত কিয় মানে লেবৰেটৰী গ্ৰাণ্ট নাই আৰু লেবৰেটৰী গ্ৰাণ্ট পাবই লাগিব বাটিপৰীয়া হাইস্কুলে সেয়েহে ছাৰে মানে খুব গুৰুত্ব দিছিল বাটিপৰীয়া হাইস্কুলত ইণ্টিগ্ৰেটেড মেথছ এণ্ড ছায়েন্স লেবটো পোৱাৰ ক্ষেত্ৰত আৰু এটা কথা মই ইয়াতে আৰু এটা কথা ক'ব খুজিছোঁ ছাৰক আমি বহুবাৰ মানে লগ কৰিছিলোঁ যে আমাৰ ইয়াত বিজ্ঞান আৰু অংকৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নামিতা ডাঙৰীয়ানী ইয়াত উপস্থিত থকা বিদ্যালয়ৰ প্ৰাক্তন প্ৰধানসকল আৰু বিভিন্ন বিদ্যালয়ৰ পৰা উপস্থিত থকা প্ৰধান শিক্ষকসকল শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল বৰ বেছি দীঘলীয়া কথা নকওঁ আৰু আগতে ছাত্ৰ ছাত্ৰীৰ লগতো ধুনীয়াকৈ মই এটা প্ৰগ্ৰেমত ইণ্টাৰেকশ্যন কৰিছিলোঁ আজি বৰ বেছি দীঘলীয়া কথা নকওঁ পোনপ্ৰথমে মই সকলো শিক্ষাগুৰু তথা ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি বাটিপৰীয়া উচ্চতৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাৰণে এটা খুব ভাল লগা দিন আপোনালোকৰ এটা হাইস্কুল হিচাপে যিটো ইণ্টিগ্ৰেটেড ছায়েন্স লেব বা ছায়েন্স লেবৰেটৰীটো খুব এটা ইণ্টিগ্ৰেল পাৰ্ট আচলতে থাকিবই লাগে আজি আপোনালোকে সেইটো লাভ কৰিছে তাৰে আধাৰশিলা স্থাপন হৈছে ইতিমধ্যে খুব সোনকালে আপোনালোকে 2-3 মাহৰ ভিতৰতে পাই যাব ছায়েন্স লেবৰেটৰীখন খালি মোৰ এটা ৰিকুৱেষ্ট থাকিলে গভৰ্ণমেণ্টৰ ফালৰ পৰাতো সকলো সুবিধা আমাকতো দি আছে বিদ্যালয়সমূহত ছায়েন্স লেবৰেটৰীৰ পৰা আৰম্ভ কৰি লাইব্ৰেৰী সকলো বস্তু দি আছে আন্তঃগাঁথনি আপোনালোকে সকলোৱে জানে আৰু অনাগত দিনত সৰু সুৰা যিবোৰ সমস্যা আছে সেইখিনি সমাধান কৰিব কিন্তু বস্তুখিনি পোৱাৰ পিছত আমি সেই বস্তুখিনি ব্যৱহাৰ কেনেকৈ কৰোঁ সেইটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এতিয়া বিদ্যালয় এখনৰ আন্তঃগাঁথনি দিলে আমি যদি সেই আন্তঃগাঁথনি যদি ভালকৈ পৰিচালনা নকৰোঁ আন্তঃগাঁথনি পোৱাৰ পিছত যদি আমি ভালকৈ এইটো মেইনটেনেঞ্চটো যদি ভালকৈ নকৰোঁ তেতিয়া সেই আন্তঃগাঁথনি একো ভেলু নাথাকে এতিয়া ছায়েন্স লেবৰেটৰী দিছে ভাল কথা নাপাওঁতে আপোনালোকে নাই ডিমাণ্ড কৰিছে এতিয়া পালে 2-3 মাহৰ ভিতৰত আপোনালোকে ফুল্লি ফাংচনেল হৈ যাব তাৰপিছত ইম্পৰ্টেণ্ট কথাটো হৈছে যে ছায়েন্স লেবৰেটৰীটো আপোনালোকে ব্যৱহাৰ কিমান কৰিব নে ছায়েন্স লেবৰেটৰীৰ যিখিনি বস্তু আছে সেই সামগ্ৰীখিনি অকল সজাই থৈ দিব এখন বিদ্যালয়ত দেখিবলৈ পাওঁ ছায়েন্সৰ যিখিনি সামগ্ৰী থাকে ধূলি আৰু মামৰ সেইটো বস্তু ক'ব নালাগে ছায়েন্সৰ সামগ্ৰীখিনি আচলতে ছাত্ৰ ছাত্ৰীক সেইটো হেণ্ডছ অন মানে এক্সপিৰিয়েঞ্চ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্টখিনি কৰি জ্ঞান আহৰণ কৰিবৰ কাৰণেহে দিয়া তাত সজাই ৰাখিবৰ কাৰণে দিয়া নহয় বুজি পাইছে এনেকুৱা হ'ব নালাগে ছায়েন্সৰ ইকুইপমেণ্টছ আহিছে পেকেটৰ পৰা উলিওৱাই নহয় কাৰোবাৰ বাইক সোমাই থ'ব নালাগে তাত ছায়েন্স লেবৰেটৰীত অকল লেবৰেটৰীৰ লগত জড়িত বস্তুখিনিয়ে থাকিব তাৰ বাহিৰে বেলেগ সামগ্ৰী তাত কিতাপ দমকৈ চাইডত ৰাখি থৈ দিব স্পৰ্টছৰ ইকুইপমেণ্টছো তাতে গৈ মেলি পেলাই থৈ দিব সেইবোৰ বস্তু নহ'ব আগতে সেই বস্তুখিনি মই পিছত যদি দেখোঁ বেয়া লাগিব ঠিক আছে বেয়া লাগিব একচামটো ল'মেই সেইটো বেলেগ কথা কিন্তু সেইটোতো ছেকেণ্ডাৰী কথা কিন্তু কথাটো হ'লে বেয়া লাগে আৰু কাৰণ যিটো উদ্দেশ্যত আমি বস্তুটো আপোনালোকক গভৰ্ণমেণ্টে দিছে আমি যিটো আশা কৰি আপোনালোক সেই বস্তুখিনি সুবিধাখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি দিছোঁ সেই বস্তুখিনি মূল উদ্দেশ্যটো ব্যৱহাৰ হ'ব লাগে বুজি পাইছে গাড়ীখন মানুহে কিয় কিনে চলাবলৈ কিনে হয় জানো গেৰেজত আৰু লক কৰি থ'বলৈতো গাড়ীখনটো নিকিনে তেনেকুৱা বস্তু হ'ব নালাগে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ বিশেষকৈ প্ৰধান শিক্ষয়িত্ৰী আছে শিক্ষাগুৰুসকল আছে আপোনালোকে লেবৰেটৰীটো যেতিয়া ফাংচনেল হ'ব ফুল্লি একদম ষ্টুডেণ্টক লেবৰেটৰীত বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্টখিনি কৰাৰ ক্ষেত্ৰত সুবিধাটো কৰি দিব গাইডেঞ্চটো দিব
ঠিক আছে আৰু প্ৰপাৰ ৰেজিষ্ট্ৰেশ্যন যাতে ধুনীয়াকৈ মানে ৰেজিষ্টাৰ এটা মেইনটেইন কৰে লাইব্ৰেৰী ক্লাছসমূহ পিছত আপোনালোকে এইটো কামত দিব গুণোৎসৱে হওক বা বিভিন্ন ধৰণৰ বস্তুখিনি যেতিয়া আহিব এই গোটেইখিনি বস্তু চাব আৰু গভৰ্ণমেণ্টে কেতিয়াবা গভৰ্ণমেণ্টৰ ফালৰ পৰা যেতিয়া আপোনালোকে কিবা কাৰণে ইনস্পেকশ্যনত আহিব আপোনালোকে দেখাব কি মুখেৰে ক'লেতো নহ'ব আমি ব্যৱহাৰ কৰোঁ বুলি ৰেকৰ্ডছটো দেখাব লাগিব কাম কৰাৰ লগে লগে ৰেকৰ্ডছখিনি ধুনীয়াকৈ যাতে মেইনটেইন কৰে সেইটো মই আপোনালোকৰ ৰিকুৱেষ্ট থাকিল পঢ়াবহে পাৰিব পঢ়াই থকা সময়ত তোমালোকে মনোযোগ দিবানে নাই সেইটোতো তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব ন তোমাৰ মনটো সোমাই মেলিতো আৰু ক'ব নোৱাৰা মনোযোগ দিয়া বুলি পাৰা হ'লেতো আমি একেৰাতে ভিতৰতে ব্ৰেইন খুলি ভৰাই দিলোহেঁতেন চব নলেজ বুজি পালা প্ৰথমতে নিজৰ মনটো প্ৰস্তুত কৰি তুলিব লাগিব মই পঢ়িম শিকিম সেই মনত সেই কিবা এটা জানাৰ বা কিবা এটা শিকাৰ যিটো কিউৰিচিটিটো তোমালোকৰ আহিব লাগিব নলেজটো সদায় এটা দিশৰ পৰা নহয় এটা 2 ডাইমেনশ্যনেল হয় তুমি যেতিয়া কাৰোবাক ফোন কৰা তুমি ফোন কৰোঁতে সেই অপজিট মানুহজন যদি ৰিচিভ নকৰে কথাখিনি ক'ব পাৰিবা জানো তুমি যিটো ইনফৰ্মেশ্যন দিব খুজিছা সেইটো ইনফৰ্মেশ্যনটো অপজিট মানুহজনে পাব জানো নাপায় পঢ়াটো তেনেকুৱাই এতিয়া পঢ়াটোত ধৰি লোৱা তোমালোকৰ ছাৰ বাইদেউসকল তোমালোকক কল কৰিছে তোমালোকে ৰিচিভে নকৰা কেনেকৈ মনত থাকিব কলটো ৰিচিভ কৰিব লাগিব ন কল ৰিচিভ কৰাটো কি তোমালোকে নিজৰ মনটো ৰেডি কৰিব লাগিব যে মই ছাৰে যিটো কৈছে মই মনোযোগ দি শুনি শিকি লওঁ মনত ৰাখিম সদায় 2টা দিশৰ পৰা হ'ব লাগিব আদান প্ৰদানটো এটা দিশৰ পৰা হৈ থাকিলে নহয় বুজি পালা এইখিনি কথা শুনিয়ে যদি তোমাৰ হামিয়াই যদি টোপনি আহি যায় কি হ'ব